হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যি আগন্তুক দিনত DLEDৰ লিখিত পৰীক্ষা হ'বলগীয়া আছে, তাৰ প্ৰস্তুতিৰ বাবে আমি GK আৰু GS ৰিলেটেড এটা গুৰুত্বপূৰ্ণ ছিৰিজ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি পাৰ্ট 3 হয়। যদি আগৰ পাৰ্ট দুটা আপোনালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছসমূহ লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে এই ক্লাছখিনি চাব পাৰে। আজিৰ ক্লাছত আমি 30টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনসমূহ বিশেষকৈ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ, ছায়েন্স আৰু যি ছ'চিয়েল ষ্টাডিৰ যিসমূহ গুৰুত্বপূৰ্ণ কুৱেশ্যন বিশেষকৈ ক্লাছ 9 আৰু ক্লাছ 10ৰ পৰা লোৱা হৈছে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলৰ কোনখন ৰাজ্য অসমৰ পূৰ্বে অৱস্থিত নহয়? অপশ্যন 4টা যদি আমি চাওঁ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা। শুদ্ধ উত্তৰ হ'ব ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখন অসমৰ পূৰ্বত অৱস্থিত নহয়। এই ৰাজ্যখন অসমৰ দক্ষিণ দিশে অৱস্থিত। বাকী তিনিখন ৰাজ্য যদি আমি চাওঁ, নাগালেণ্ড, অৰুণাচল আৰু মণিপুৰ, এই তিনিখন ৰাজ্য অসমৰ পূব দিশে অৱস্থিত। কেৱল ত্ৰিপুৰা ৰাজ্য এই চাৰিটা অপশ্যনৰ ভিতৰত ত্ৰিপুৰা ৰাজ্যখন অসমৰ দক্ষিণ দিশে অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, টাইফইড। টাইফইড বেমাৰটো ভাইৰাছৰ জৰিয়তে নহয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এৰিষ্টটল। এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় আৰু তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নামো বহুবাৰ পৰীক্ষাত আহিছে। তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল পলিটিক্স। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টটল আৰু তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল পলিটিক্স। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, নৰকাসুৰে কোনটো বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ ভৌমবংশৰ প্ৰতিষ্ঠা নৰকাসুৰে কৰিছিল। প্ৰাগৈতিহাসিক যুগত শাসন কৰা তিনিটা বংশ আমি চাওঁ আৰু সেই তিনিটা বংশৰ ভিতৰত প্ৰথমটো বংশ আছিল দানৱ বংশ, দ্বিতীয়টো বংশ আছিল ভৌমবংশ আৰু তৃতীয়টো বংশ আছিল অসুৰ বংশ। আৰু এই ভৌমবংশই প্ৰাগৈতিহাসিক যুগত দানৱ বংশৰ শেষত পৰৱৰ্তী সময়ত তেওঁ ভৌমবংশই শাসন কৰিছিল আৰু এই ভৌমবংশৰ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বনকুঁৱৰী। বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথি আৰু এইখন কবিতা পুথিৰ পৰা অসমীয়া ৰোমান্টিক যুগৰ আৰম্ভণি হৈছে। আৰু এই কবিতা পুথিখনৰ ৰচনা কোনে কৰিছে? চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বনকুঁৱৰী কবিতা পুথিখনৰ ৰচনা কৰিছিল আৰু এই কবিতা পুথিখনৰ যোগেদি অসমীয়া ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিহাৰৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হয়? অপশ্যন 4টা যদি আমি চাওঁ, দক্ষিণ ভূটান ৰাষ্ট্ৰীয় উদ্যান, বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাল্মীকি। বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান বিহাৰৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হয়। ইম্পৰ্টেণ্ট হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা চহৰ হৰপ্পা বৰ্তমান ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পাকিস্তান। সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা চহৰ হৰপ্পা বৰ্তমান পাকিস্তানত অৱস্থিত। ইয়াৰ উপৰিও পাকিস্তানত মহেঞ্জোদাৰোখনো অৱস্থিত আৰু চানহুদাৰোখনো পাকিস্তানত অৱস্থিত। এই তিনিখনৰ নাম তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। হৰপ্পা, মহেঞ্জোদাৰো আৰু চানহুদাৰো, এই তিনিখন চহৰ বৰ্তমান পাকিস্তানত আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, অসমীয়া ছবি মনোমতীৰ পৰিচালক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ ৰোহিণী বৰুৱা আছিল মনোমতী নামৰ ছবিখনৰ পৰিচালক আৰু এই ছবিখন 1941 চনত মুক্তি লাভ কৰিছিল। ইম্পৰ্টেণ্ট হয়, ইয়াৰটো মনত ৰাখিবা, যদি পৰীক্ষাত কুৱেশ্যন আহে। মনোমতী ছবিখন
কোন চনত মুক্তি লাভ কৰিছিল 1941 ইন্দ্ৰমালতী ছবিখনৰ 2 বছৰ পাছত এই ছবিখন মুক্তি লাভ কৰিছিল ইন্দ্ৰমালতীখন 1939 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ 2 বছৰ পাছত মনুমতী ছবিখন মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 9 সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে কি ভিটামিন আহৰণ কৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে ভিটামিন ডি আহৰণ কৰে বহুতে মোক কমেণ্ট কৰি কৈছিল যে সায়েন্সৰ কোৱেশ্চন লাগে তো আজিৰ ক্লাছত কিছুমান গুৰুত্বপূৰ্ণ সায়েন্সৰ কোৱেশ্চন আমি আনিছোঁ যদি তোমালোকৰ কোনো ধৰণৰ টপিক ৰিলেটেড প্ৰবলেম হৈছে আমাক কমেণ্ট কৰি জনাবা আমি চেষ্টা কৰিম তেনে ধৰণৰ টপিকসমূহ ক্লিয়াৰ কৰাৰ বাবে কোৱেশ্চন নম্বৰ 10 কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দশম শতিকাত কালিকা পুৰাণখন ৰচনা কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 11 কোনখন এক্টৰ ভিত্তিত ভাৰতত সৰ্বপ্ৰথম উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল এক্টখিনি এবাৰ চাই লওঁ ৰেগুলেটিং এক্ট পিট ইণ্ডিয়া এক্ট দ্বিতীয় অপশ্যনটো চাৰ্টাৰ এক্ট হ'ব চাৰ্টাৰ এক্ট আৰু অপশ্যন ডিটো ওপৰৰ আটাইবোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেগুলেটিং এক্টখন কেতিয়া আহিছিল 1773 চনত এই এক্টখন আহিছিল আৰু এই এক্টৰ ভিত্তিত ভাৰতত সৰ্বপ্ৰথম উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল আৰু এই উচ্চতম ন্যায়ালয় কলিকাতাত গঠন কৰা হৈছিল পৰৱৰ্তী সময়ত এই উচ্চতম ন্যায়ালয় কলিকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ ৰেগুলেটিং এক্টৰ ভিত্তিত ভাৰতত সৰ্বপ্ৰথম উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল আৰু এই এক্টখন আহিছিল 1774ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতত উচ্চতম ন্যায়ালয়ৰ গঠন 1774ত কৰা হৈছিল কলিকাতাত কৰা হৈছিল পৰৱৰ্তী সময়ত কলিকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল যিখিনি ইম্পৰ্টেণ্ট এই টপিক পইণ্টখিনি কৈ গৈছোঁ এই পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা খুবেই জৰুৰী হয় আপোনালোকৰ পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন আহিব পাৰে কোৱেশ্যন নম্বৰ 12 উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন নামেৰে জনা যায় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰক ভাৰতৰ ৰত্ন নামেৰে জনা যায় বন্ধুসকল যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা আপোনালোকৰ এটা লাইকে আমাক মোটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে ইয়াৰ উপৰিও ক্লাছটো চাই যদি ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চন নম্বৰ 13 কিমান খ্ৰীষ্টাব্দত কলিংগৰ যুদ্ধ সংঘটিত হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্চন হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 261 খ্ৰীষ্টাব্দত কলিংগৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 14 তলৰ কোনবিধ দ্ৰব্য কাঠ পেঞ্চিলত ব্যৱহাৰ কৰা হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গ্ৰেফাইট কাঠ পেঞ্চিলত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 15 সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্চন হয় শুদ্ধ উত্তৰ হ'ব লক্ষীনন্দন বৰা আছিল প্ৰথম অসমীয়া সাহিত্যিক যিজনে সৰস্বতী বঁটা লাভ কৰিছিল আৰু এই বঁটা তেওঁ কোন চনত লাভ কৰিছিল এই বঁটা তেওঁ 2008ত লাভ কৰিছিল ইয়াৰটো মনত থবা ইম্পৰ্টেণ্ট হয় সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক আছিল লক্ষীনন্দন বৰা আৰু তেওঁ 2008 চনত এই বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 16 কোন চনত নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1993 চনত নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা কৰা হৈছিল নুমলীগড় তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ নামেৰেও জনা যায় ইম্পৰ্টেণ্ট হয় যদি পৰীক্ষাত কুৱেশ্যন আহে তলৰ কোনখন তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ বুলি জনা যায় উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ হিচাপে জনা যায় আৰু এই তেল শোধনাগাৰ 1993 চনত প্ৰতিষ্ঠা কৰা হৈছিল কোৱেশ্চন নম্বৰ 17
মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতে ৰাছিয়াৰ পৰা গ্ৰহণ কৰিছিল। আৰম্ভণিত ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যৰ বিষয়ে একো ব্যৱস্থা নাছিল। পৰৱৰ্তী সময়ত সংবিধান সংশোধন কৰি ভাৰতৰ সংবিধানৰ পাৰ্ট 4ৰ আৰ্টিকেল 51A অন্তৰ্ভুক্ত কৰা হৈছিল। আৰ্টিকেল 51A পাৰ্ট 4 হ'ব আৰ্টিকেল 51A মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। ইম্পৰ্টেণ্ট হয় তিনিটাই পইণ্ট। এই তিনিটা পইণ্টৰ পৰা প্ৰায়সমূহ পৰীক্ষাত কুৱেশ্যন আহিছে। প্ৰথমটো কুৱেশ্যন, মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতৰ সংবিধানত কোনটো দেশৰ পৰা গ্ৰহণ কৰা হৈছে? ৰাছিয়াৰ পৰা। মৌলিক কৰ্তব্যৰ বিষয়ে ভাৰতৰ সংবিধানত কোনটো পাৰ্টত উল্লেখ কৰা আছে? উত্তৰ হ'ব পাৰ্ট 4ত উল্লেখ কৰা আছে। আৰু তৃতীয়টো কুৱেশ্যন আহিব পাৰে কোনটো আৰ্টিকেলত? আৰ্টিকেল 51A। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, বংগ বিভাজনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? সকলোৱে পাৰিব লাগে, ইজি কুৱেশ্যন হয়। উত্তৰ হ'ব লৰ্ড কাৰ্জন। বংগ বিভাজনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্জন। আৰু কিমান চনত এই বংগ বিভাজন হৈছিল? উত্তৰটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 19, তলৰ কোনজন সাহিত্যিকক বুলাই শৰ্মা নামেৰে জনা যায়? অপশ্যন 4টা যদি আমি চাওঁ, লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, নলিনী বালাদেৱী, ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক বুলাই শৰ্মা নামেৰে জনা যায়। ইয়াৰ উপৰিও ৰজনীকান্ত বৰদলৈদেৱক উপন্যাসৰ সম্ৰাট নামেৰেও জনা যায়। এক্সামত আহিব পাৰে উপন্যাস সম্ৰাট নামেৰে কাক জনা যায়? ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, কোন চনত মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচি দিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1858 চনত মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচি দিছিল। ক'ত দিয়া হৈছিল? যোৰহাটত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21, পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব প্লাজমা। পদাৰ্থৰ চতুৰ্থ অৱস্থাটো প্লাজমা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 22, আকবৰনামাৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আবুল ফজল। আবুল ফজলে আকবৰনামাৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 23, কোন চনত নীতি আয়োগৰ গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শুদ্ধ উত্তৰ হ'ব 2015 চনত নীতি আয়োগৰ গঠন কৰা হৈছিল। ইয়াৰ আগতে নীতি আয়োগৰ ঠাইত আছিল পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগক বাতিল কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগৰ গঠন 2015 চনত কৰা হৈছিল। 2014 চনলৈকে পৰিকল্পনা আয়োগ আছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত নীতি আয়োগৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 24, মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন 4টা যদি আমি চাওঁ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, উদয়াদিত্য সিংহ, শিৱসিংহ। শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহ। মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ আহোম নাম হ'ল চুচেংফা। ইম্পৰ্টেণ্ট হয়, প্ৰতাপ সিংহৰ আহোম নাম হ'ল চুচেংফা। পৰৱৰ্তী কুৱেশ্যনটো আমি চাওঁ। কুৱেশ্যন নম্বৰ 25, ঐনিত্যম গীত কোন জনগোষ্ঠীৰ লোকগীত হয়? অপশ্যন 4টা যদি আমি চাওঁ, বড়ো জনগোষ্ঠী, দুবাৰকৈ বড়ো জনগোষ্ঠী আহিছে। বড়ো জনগোষ্ঠী, মিচিং জনগোষ্ঠী আৰু ৰাভা জনগোষ্ঠী। শুদ্ধ উত্তৰ হ'ব মিচিং জনগোষ্ঠী। ঐনিত্যম গীতটো মিচিং জনগোষ্ঠীৰ লোকগীত হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 26, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অনুচ্ছেদ 61। অনুচ্ছেদ 61ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু এটা কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব অনুচ্ছেদ 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আমি দুটা ক্লাছ ভাৰতৰ আৰ্টিকেল, যিমানসমূহ গুৰুত্বপূৰ্ণ আৰ্টিকেল আছে তাৰ ওপৰত কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা,
এবাৰ চাই ল'বা আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব দুটা ক্লাছ 15 মিনিটছৰে হয় দুটা ক্লাছত আৰ্টিকেল 1ৰ পৰা একেবাৰে শেষলৈকে যিমানখিনি গুৰুত্বপূৰ্ণ আৰ্টিকেল আছে সকলো আৰ্টিকেলসমূহ আমি দুটা ক্লাছত আলোচনা কৰিছোঁ সেই আৰ্টিকেলখিনি যদি তোমালোকে চাই লোৱা নিশ্চয় আৰ্টিকেল ৰিলেটেড কুৱেশ্যনসমূহ কৰি আহিব পাৰিবা কুৱেশ্যন নম্বৰ 27 কোন চনত নাটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ গঠন কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1949 চনত নাটোৰ গঠন কৰা হৈছিল নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যদি পৰীক্ষাত কুৱেশ্যন আহে ৱাশ্বিংটন ডিচিত নাটোৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 28 তলৰ কোনখন ঠাই কফি উৎপাদনৰ বাবে বিখ্যাত হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কৰ্ণাটক কিছুমান বুকত কেৰেলা আছে যদি আমি সেবাৰ বুক ফলো কৰোঁ তো সেবাৰ বুকত আমি পাইছোঁ কৰ্ণাটক আৰু উইকিপিডিয়াও যদি আমি চাওঁ তাতো কৰ্ণাটক আছে কিন্তু কিছুমান বুকত কেৰেলা আছে কিন্তু ৰাইট উত্তৰটো হ'ব কৰ্ণাটক ভাৰতৰ কৰ্ণাটক ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 29 অসম চৰকাৰে কোন তাৰিখে গড় দিৱস উদযাপন কৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 22 ছেপ্টেম্বৰ অসম চৰকাৰে গড় দিৱস উদযাপন কৰে আজিৰ শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 30 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে বহুতে অসমৰ নাম চাই অসমটো ঠিক কৰিব অসমটো হ'লে ভুল হ'ব উত্তৰ হ'ব মধ্যপ্ৰদেশ ভাৰতৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে মধ্যপ্ৰদেশত সৰ্বমুঠ 12খন ৰাষ্ট্ৰীয় উদ্যান আছে তো বন্ধুসকল আজিৰ এই ক্লাছত আমি 30টা গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ আৰু এই 30টা কুৱেশ্যনত তোমালোকে কিমান স্ক'ৰ কৰিছা আমাক কমেণ্টত জনাবলৈ নাপাহৰিবা লগতে ক্লাছ ৰিলেটেড যদি কিবা ডাউট থাকে সেই ডাউটটো আমাক কমেণ্টত জনাবলৈ চেষ্টা কৰিবা আমি পৰৱৰ্তী ক্লাছসমূহ এই ডাউটসমূহ ক্লিয়াৰ কৰিব চেষ্টা কৰিম যদি আজিৰ ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যিসকলো বন্ধু বান্ধৱীয়ে তোমালোকৰ আগন্তুক দিনত DLEDৰ যি এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰি দিবা যদি প্ৰথমবাৰ আজি আমাৰ চেনেলত আহিছে তো চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ইয়াৰ উপৰিও যদি টেলিগ্ৰামত আমাক ফলো নাই কৰা টেলিগ্ৰামত সকলোৱে ফলো কৰি ল'বা তাত আমি আপডেট দি থাকোঁ আজিলৈ ইমানে পুনৰ লগ পাম আমি আমাৰ অন্য এটি নতুন ক্লাছলৈ থেংক ইউ